দিখৰ নৈৰ ওপৰত চলা অবাধ খনন কাৰ্যৰ নাগালেণ্ডত চলি থকা কয়লা খননৰ বাবে শিৱসাগৰ মহাপ্ৰলয় সৃষ্টি হৈছে। এই অভিযোগ নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এপছুৰ। উল্লেখ্য যে শিৱসাগৰ জিলা বান বিধ্বস্ত 9খন গাঁৱত উদ্ধাৰ অভিযানৰ পিছত আজি সংবাদমেল সম্বোধন কৰে এপছুৰ সভাপতি খৰমদাও ৱাৰীয়ে দিখৰ নৈত খনন আৰু নাগালেণ্ডৰ কয়লা খননে জলপ্ৰলয়ৰ সৃষ্টি কৰা বুলি উল্লেখ কৰি ভৱিষ্যতৰ বাবে সুৰক্ষামূলক নীতি গ্ৰহণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী। বানবিধ্বস্ত শিৱসাগৰ চৰাইদেউত সাহায্য পুনৰ সংস্থাপন গৃহ নিৰ্মাণ কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাই এপছে। মানে খনন হয়, তাতে কয়লা খনি আছে, তাতে পাথৰ খনি আছে, তাতে বহুতখিনি তাতে এনেকা বেপাৰ বাণিজ্য চলে। তো ইয়াৰ ক্ষেত্ৰতো চৰকাৰে অধিক পলিচি লোৱাটো ভাল, কিয়নো মানে ডাউনষ্ট্ৰীম দিখৌত যি চিটুৱেশ্যন হৈছে, শিৱসাগৰত আজিলৈকে পানী নুশুকা হোৱাটো আমি গ্ৰাউণ্ডত এই এছেছমেণ্ট এটা ষ্টাডি এটা আমাৰ ফালে পৰা আমি অনুভৱ কৰিব পাৰিছে যে তাতে তেনেকা যদি হিল শ্লপিং এৰিয়াত বা হিলি এৰিয়াত যদি নাগালেণ্ডৰ ফালে পৰা যদি তাতে কয়লা খনি হৈ থাকে বা খনন হৈ থাকে যিকোনো প্ৰকাৰৰ, সেইটো এটা দুৰ্যোগ আনাৰ কাৰণে আকৌ অনাগত দিনত এইটো ভয়ানক হৈ যাব। তো ইয়াৰ কাৰণে আমি অসম চৰকাৰ আৰু ভাৰত চৰকাৰ আৰু অধিক যাতে তেওঁলোকে এই পলিচিটো গ্ৰহণ কৰিব লাগে, যাতে ভৱিষ্যতত এনেকুৱা প্ৰলয়ন যাতে নহয়। কিয়নো মানে পাহাৰৰ এৰিয়াত যিটো প্ৰটেকশ্যন থাকিব লাগে সেইটো একেবাৰে থলফালে নাই। সেইটো নেচাৰেলি যি এটা মানে ৱাটাৰ বডিৰ পৰা যেতিয়া এক্সপ্ল'শ্যন হয় তেতিয়া মানে তেনেকুৱা এটা চিটুৱেশ্যনত মানুহবিলাকে সেইটো অনুভৱ কৰিছে। আৰু